Welcome dear students. আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 6 ৰ The Golden Touch ৰ অসমীয়া আলোচনা। আৰম্ভ কৰোঁ আহা The Golden Touch. Read the sentences in the boxes. বক্সবোৰত দিয়া বাক্যবোৰ পঢ়া and match them আৰু সেইবোৰ মিলোৱা with the pictures ছবিবোৰৰ সৈতে। Write the name of each character. প্ৰত্যেকটো চৰিত্ৰৰ নামবোৰ লিখা in the space provided. দিয়া খালি ঠাইবোৰত। Space মানে হৈছে খালি ঠাই আৰু provided মানে হৈছে দিয়া। You may take help. তোমালোকে সহায় ল'ব পাৰা from the names নামবোৰৰ পৰা in the box given below তলত দিয়া বক্সটোৰ পৰা। অৰ্থাৎ ইয়াত আমাক কেইখনমান ছবি দিয়া আছে আৰু কেইটামান বাক্য দিয়া আছে। আমি সেই ছবিবোৰৰ সৈতে বাক্যবোৰ মিলাব লাগিব আৰু ছবিবোৰৰ তলত আমি নামবোৰ লিখি দিব লাগিব। আৰু আমাক তলৰ বক্সটোত নামবোৰ দিয়া আছে আৰু আমি সেই নামবোৰৰ সহায় ল'ব পাৰিম। আমাক দিয়া নামবোৰ হৈছে শক্তিমান, হেৰি পটাৰ আৰু ৱণ্ডাৰ ওমেন। শক্তিমান হৈছে এগৰাকী ছুপাৰ হিৰো বা অতিমানৱ। তেওঁ সদায় এভিল ফৰ্চেছ অৰ্থাৎ অপশক্তিৰ বিৰুদ্ধে যুঁজ দিছিল। তাৰপিছত দিয়া আছে আমাক হেৰি পটাৰ। এই হেৰি পটাৰ তোমালোকৰ বাবে খুবেই এক আকৰ্ষণীয় চৰিত্ৰ। হেৰি পটাৰ হৈছে এগৰাকী ডেকা যাদুঘৰ। এই হেৰি পটাৰৰ কাহিনীভাগ লিখি উলিয়াইছিল J.K. ৰাউলিং নামৰ এগৰাকী লেখিকাই। এই হেৰি পটাৰৰ ওপৰত চিনেমাও নিৰ্মাণ কৰা হৈছে আৰু তোমালোকে এই চিনেমা চাবলৈ খুবেই ভাল পাবা। তাৰপিছত দিয়া আছে ৱণ্ডাৰ ওমেন। এই ৱণ্ডাৰ ওমেন হৈছে এগৰাকী ছুপাৰ হিৰইন বা অতিমানৱী। এতিয়া আমি বাক্যবোৰলৈ আগবাঢ়িছোঁ। আমাক প্ৰথমতে দিয়া আছে হি ইজ এ ব্ৰেভ, লয়েল এণ্ড কাইণ্ড য়াং উইজাৰ্ড। তেওঁ হৈছে এগৰাকী সাহসী, বিশ্বাসী আৰু দয়ালু ডেকা যাদুঘৰ। এই বাক্যটো আমি মিলাব পাৰিম তলত দিয়া ছবিখনৰ সৈতে আৰু ছবিখনৰ তলত আমি লিখি দিব পাৰিম হেৰি পটাৰ। তাৰপিছত দিয়া আছে শ্বি ইজ এ কাৰেজিয়াছ এণ্ড কম্পাছনেট ছুপাৰ হিৰইন। তেওঁ হৈছে এগৰাকী সাহসী আৰু সহানুভূতিশীল অতিমানৱী। আৰু এই বাক্যটো আমি মিলাব পাৰিম ওপৰত দিয়া ছবিখনৰ সৈতে আৰু ছবিখনৰ তলত আমি লিখি দিম ৱণ্ডাৰ ওমেন। তাৰপিছত দিয়া আছে হি ইজ এ ছুপাৰ হিৰো। তেওঁ এগৰাকী অতিমানৱ হু ফাইটছ যে যুঁজ কৰে এগেইনষ্ট এভিল ফৰ্চেছ অপশক্তিৰ বিৰুদ্ধে টু প্ৰটেক্ট হিউমেনিটি। প্ৰটেক্ট কৰা মানে হৈছে সুৰক্ষা দিয়া, হিউমেনিটি মানে হৈছে মানৱতা। অৰ্থাৎ যিয়ে মানৱতাৰ সুৰক্ষাৰ বাবে অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়ে। আৰু আমি এই বাক্যটো মিলাব পাৰিম মাজত দিয়া ছবিখনৰ সৈতে আৰু ছবিখনৰ তলত লিখি দিছোঁ শক্তিমান। ইয়াৰ পিছত আমাক দিয়া আছে ইমাজিন ছামৱান। কোনোবা এগৰাকীক কল্পনা কৰি লোৱা উইথ এ মেজিক ৱাণ্ড এডাল যাদু দণ্ডেৰে সৈতে ৱান্টছ টু গ্ৰেণ্ট ইউ ছুপাৰ পাৱাৰ যিয়ে নেকি তোমালোকক ছুপাৰ পাৱাৰ অৰ্থাৎ মহাশক্তি দিবলৈ ইচ্ছা কৰে। মেজিক ৱাণ্ড মানে হৈছে যাদুদণ্ড। আমাৰ কাষৰ বক্সটোত মেজিক ৱাণ্ডৰ ছবি আঁকি দিয়া আছে, তোমালোকে নিশ্চয় বুজিব পাৰিছা। আৰু গ্ৰাণ্ট কৰা মানে হৈছে মঞ্জুৰ কৰা বা দিয়া আৰু ছুপাৰ পাৱাৰ হৈছে মহাশক্তি। আৰু এই ছুপাৰ পাৱাৰ এনেকুৱা এক শক্তি যি শক্তি পালে আমাৰ যি মন যায় সেইটোৱে কৰিব পাৰোঁ। ইমাজিন ছামৱান কোনোবা এগৰাকীক কল্পনা কৰি লোৱা উইথ এ মেজিক ৱাণ্ড এডাল যাদু দণ্ডেৰে সৈতে ৱান্টছ টু গ্ৰেণ্ট ইউ ছুপাৰ পাৱাৰ যিয়ে নেকি তোমাক ছুপাৰ পাৱাৰ দিবলৈ ইচ্ছা কৰে। হোৱাট ছুপাৰ পাৱাৰ উড ইউ চুজ? কি ছুপাৰ পাৱাৰ তোমালোকে পচন্দ কৰিবা এণ্ড হোৱাই আৰু কিয়? এতিয়া আমি কাহিনী ভাগলৈ আগবাঢ়িছোঁ। লেটছ ৰিড দ্য ষ্টৰী। কাহিনীটো পঢ়ো আহা দ্য গল্ডেন টাচ সোণালী স্পৰ্শ। ওৱান্স আপন এ টাইম এসময়ত দেয়াৰ ৱাজ এ কিং এগৰাকী ৰজা আছিল নেমড মাইডাছ নামেৰে ইন এনচিয়েণ্ট গ্ৰীচ প্ৰাচীন গ্ৰীচত। অৰ্থাৎ এসময়ত প্ৰাচীন গ্ৰীচত মাইডাছ নামেৰে এগৰাকী ৰজা আছিল। হি ৱাজ ভেৰি ৰিচ বাট আনহেপি। তেওঁ খুব ধনী আছিল কিন্তু তেওঁ আনহেপি অৰ্থাৎ অসুখী আছিল। আই ৱান্ট মোৰ মানি। মই বহুত বেছি পইচা বিচাৰোঁ। আই ৱান্ট মোৰ গ'ল্ড। মই বহুত বেছি সোণ বিচাৰোঁ। আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং। মই আটাইতকৈ ধনী ৰজা হ'বলৈ বিচাৰোঁ অৱ অল টাইম সৰ্বকালৰ। এই কথাখিনি এটা স্পীচ বাবলৰ ভিতৰত দিয়া আছে আৰু এই কথাখিনি কৈ আছে কিং মাইডাছে। অৰ্থাৎ কিং মাইডাছে কৈছে যে মই বহুত বেছি পইচা বিচাৰোঁ, মই বহুত বেছি সোণ বিচাৰোঁ আৰু মই সৰ্বকালৰ আটাইতকৈ ধনী ৰজা হ'বলৈ বিচাৰোঁ। হি অলৱেজ লুকড ফৰ ৱেজ। ৱেজ মানে হৈছে উপায় বা ৰাস্তা আৰু লুকড ফৰ মানে হৈছে বিচাৰি থকা। হি অলৱেজ লুকড ফৰ ৱেজ। তেওঁ সদায় উপায় বিচাৰি আছিল টু গেট মানি এণ্ড গ'ল্ড পইচা আৰু সোণ পাবলৈ।
One day, এদিনাখন King Midas came across মানে হৈছে met অৰ্থাৎ লগ পাইছিল। এদিনাখন ৰজা মাইডাছে লগ পাইছিল a divine spirit, এগৰাকী দেৱদূত বা সৰগীয় আত্মাক। He treated the divine spirit very well. তেওঁ এই সৰগীয় আত্মা বা দেৱদূত গৰাকীক খুব ভালদৰে ব্যৱহাৰ কৰিছিল বা আপ্যায়ন কৰিছিল। তেতিয়া দেৱদূত গৰাকীয়ে কৈছিল, কিং ৰজা, You've been nice to me. তুমি মোৰ হতে খুব ভালদৰে ব্যৱহাৰ কৰিছা বা তুমি মোক ভালদৰে আপ্যায়ন কৰিছা। I'm pleased. মই আনন্দিত। I want to grant you one wish. মই তোমাৰ এটা ইচ্ছা পূৰণ কৰিব বিচাৰো as a reward, এটা পুৰস্কাৰ হিচাপে। So what your wish is? কোৱাচোন তোমাৰ কি ইচ্ছা? তেতিয়া ৰজাই কৈছে, Thank you, divine spirit. ধন্যবাদ divine spirit. I wish, মই বিচাৰো, whatever I touch, মই যিয়ে স্পৰ্শ কৰোঁ, would turn into gold. সেইবোৰেই যেন সোণলৈ সলনি হৈ যায়। তেতিয়া দেৱদূতগৰাকীয়ে কৈছে, Are you sure? তুমি নিশ্চিতনে? This wish may lead to trouble. এই ইচ্ছাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে বা এই ইচ্ছাটোৱে বিপদ আনিব পাৰে। If my wish is fulfilled, তেতিয়া ৰজাই কৈছে যে যদিহে মোৰ ইচ্ছাটো পূৰণ হয়, I will get a lot of gold. Lot of মানে হৈছে যথেষ্ট। মই যথেষ্ট সোণ পাম। I will be the richest king. মই আটাইতকৈ ধনী ৰজা হ'ম। Please grant me this wish. অনুগ্ৰহ কৰি মোৰ এই ইচ্ছাটো পূৰণ কৰি দিয়া। As you wish, তোমাৰ যি ইচ্ছা। As the king insisted মানে হৈছে জোৰ কৰিছিল। ৰজাই যিহেতু জোৰ কৰিছিল, the divine spirit granted him the wish. সেই দেৱদূতগৰাকীয়ে তেওঁৰ ইচ্ছাটো পূৰণ কৰিছিল। King Midas was very happy. King Midas খুব আনন্দিত হৈছিল to get his wish fulfilled. তেওঁৰ ইচ্ছাটো পূৰ হোৱা বাবে। Fulfilled হোৱা মানে পৰিপূৰ্ণ হোৱা। He wanted to test. তেওঁ পৰীক্ষা কৰিবলৈ ইচ্ছা কৰিছিল his magical power. তেওঁৰ যাদুকৰী শক্তি। Wanted মানে ইচ্ছা কৰিছিল। Let me touch the stone. মোক এই শিলটো স্পৰ্শ কৰিবলৈ দিয়া। As soon as King Midas touched the stone, King Midasে শিলটো স্পৰ্শ কৰাৰ লগে লগে it turned into gold. এইটো সোণলৈ সলনি হৈ গৈছিল। Wow, unbelievable. বাহ, অবিশ্বাস্য। The stone has turned into gold. শিলটো সোণলৈ সলনি হৈ গৈছিল। Let me touch other things too. মোক আন বস্তুবোৰো স্পৰ্শ কৰিবলৈ দিয়া। Whatever the king touched, ৰজাই যিবোৰ বস্তু স্পৰ্শ কৰিছিল, turned into gold. সোণলৈ সলনি হৈ গৈছিল। Unfortunately, দুৰ্ভাগ্যজনকভাৱে, the king could not even eat or drink. Even মানে হৈছে আনকি। ৰজাই আনকি খাবলৈ আৰু পিবলৈ পৰা নাছিল। Everything he touched, তেওঁ স্পৰ্শ কৰা সকলো বস্তুৱেই turned to gold immediately. Immediately মানে হৈছে নিমিষতে। নিমিষতে সোণলৈ সলনি হৈ গৈছিল। অৰ্থাৎ ৰজাই যি বস্তুৱে স্পৰ্শ কৰিছিল, সকলো বস্তুৱেই সোণলৈ সলনি হৈ গৈছিল। Oh no, what have I done? Oh no, মই কি কৰিলোঁ? My food has turned into gold. মোৰ খাদ্যবোৰ সোণলৈ সলনি হৈ গ'ল। I can't even eat. মই আনকি খাবও নোৱাৰোঁ। The king went to the garden. ৰজা বাগিচালৈ গৈছিল। He saw, তেওঁ দেখিছিল his daughter coming towards him. Towards মানে হৈছে ফালে। তেওঁৰ ছোৱালীজনী তেওঁৰ ফালে অহা। অৰ্থাৎ ৰজা বাগিচালৈ গৈছিল আৰু তেওঁৰ ছোৱালীজনী তেওঁৰ ফালে আহি থকা দেখিছিল। Come my child, ৰজাই কৈছিল come my child, আৰু ছোৱালীজনীও কৈছিল father. They hugged each other. Hugged মানে হৈছে সাৱটি ধৰা। তেওঁলোকে ইজনে আনজনক সাৱটি ধৰিছিল। As soon as Midas touched his daughter, মাইডাছে ছোৱালীজনীক স্পৰ্শ কৰাৰ লগে লগে she turned into a statue of gold. statue মানে হৈছে মূৰ্তি। তাই এটা সোণৰ মূৰ্তিলৈ সলনি হৈ গৈছিল। The king was shocked. ৰজা মৰ্মাহত হৈছিল। Alas, হাই, what have I done? মই কি কৰিলোঁ? I lost my child. মই মোৰ সন্তানক হেৰুৱালোঁ। She is just a statue now. তাই এতিয়া এটা মূৰ্তি মাত্ৰ। He saw that, তেওঁ দেখিছিল যে everything he touched, তেওঁ স্পৰ্শ কৰা প্ৰত্যেকটো বস্তুৱে turned into gold, সোণলৈ সলনি হৈ গৈছিল। The king's happiness turned, ৰজাৰ আনন্দবোৰ সলনি হৈছিল into despair, হতাশালৈ, and he cried loudly, আৰু তেওঁ জোৰকৈ কান্দিছিল। The divine spirit heard Midas crying.
দেৱদূতগৰাকীয়ে কিং মিডাছৰ কান্দোন শুনিছিল বা দেৱদূতগৰাকীয়ে কিং মাইডাছে কান্দি থকা শুনিছিল। দ্য ডিভাইন স্পিৰিট হাৰ্ড মাইডাছ ক্ৰাইং, দেৱদূতগৰাকীয়ে মাইডাছে কান্দি থকা শুনিছিল বা দেৱদূতগৰাকীয়ে মাইডাছৰ কান্দোন শুনিছিল। হি এপিয়াৰ্ড বিফ'ৰ কিং মাইডাছ, তেওঁ কিং মাইডাছৰ সন্মুখত আবিৰ্ভাৱ হৈছিল বা উপস্থিত হৈছিল। কিং মাইডাছ, ইউ লুক ছেড, কিং মাইডাছ তোমাক দুখিত দেখাইছে। হোৱাট হেপেণ্ড, কি হ'ল? আই এম ইন বিগ ট্ৰাবল, মই ডাঙৰ সমস্যাত পৰিছোঁ। ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক, তুমি মোক ইচ্ছাটো ঘূৰাই লোৱাটো বিচৰা নেকি? প্লিজ ডু, অনুগ্ৰহ কৰি সেইটোৱে কৰা। দেন গ' এণ্ড ৱাছ ইয়'ৰ হেণ্ডছ, তেতিয়াহ'লে যোৱা আৰু তোমাৰ হাতবোৰ ধোৱা ইন দ্য ৰিভাৰ, নদীত। ইউল গেট ৰিড অফ দ্য গল্ডেন টাচ, গেট ৰিড অফ মানে হৈছে হাত ধৰা, তুমি সোণালী স্পৰ্শৰ পৰা হাত সাৰিব পাৰিবা। কিং মাইডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ, কিং মাইডাছে লগে লগে নদীলৈ দৌৰি গৈছিল। লেট মি ৱাছ মাই হেণ্ডছ ফাষ্ট, মোক ততাতৈয়াকৈ হাত দুখন ধুব দিয়া। এণ্ড ৰান টু দ্য গাৰ্ডেন, আৰু বাগিচালৈ যাব দিয়া। দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছড এৱে দ্য গল্ডেন টাচ, ৱাছড এৱে মানে উটুৱাই নিয়া বা ধুই নিয়া। নদীৰ পানীয়ে সোণালী স্পৰ্শটো উটুৱাই নিছিল বা ধুই নিছিল। হি হাৰিড টু দ্য গাৰ্ডেন, তেওঁ ততাতৈয়াকৈ বাগিচালৈ গৈছিল। হি হাগ দ্য গ'ল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ, তেওঁ ৰাজকুমাৰীৰ সোণৰ মূৰ্তিটো সাৱটি ধৰিছিল। এজ চুন এজ দ্য কিং টাচড ইট, ৰজাই এইটো স্পৰ্শ কৰাৰ লগে লগে দ্য প্ৰিন্সেছ কেম বেক টু লাইফ, ৰাজকুমাৰী পুনৰ জীৱনলৈ ঘূৰি আহিছিল বা ৰাজকুমাৰী জীৱিত হৈছিল। ফাদাৰ, ৰাজকুমাৰীয়ে মাতিছিল, ফাদাৰ অ' ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক, আৰু তেতিয়া ৰজাই কৈছিল, অ' ডিয়াৰ, মই ইমান আনন্দিত যে তুমি পুনৰ ঘূৰি আহিলা। ডেট ডে অনৱাৰ্ডছ, সেই দিনৰ পিছৰ পৰা কিং মাইডাছ হৈ পৰিছিল এ চেঞ্জড পাৰ্চন, এগৰাকী পৰিৱৰ্তিত ব্যক্তি। লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ, প্ৰেম আৰু আনন্দই হৈছে প্ৰকৃত সম্পদ। দে আৰ ৰথ মোৰ দেন গোল্ড এণ্ড মানি, ৰথ মানে হৈছে মূল্যৱান, সেইবোৰ সোণ আৰু পইচাতকৈও বেছি মূল্যৱান। কিং মাইডাছ লাৰ্ণড টু বি হেপী, কিং মাইডাছে সুখী হ'বলৈ শিকিছিল। উইথ হোৱাট হি হেড, তেওঁৰ যি আছিল সেয়াৰে, অৰ্থাৎ কিং মাইডাছে তেওঁৰ যি আছিল সেইবোৰকে লৈ সুখী হ'বলৈ শিকিছিল। হি লিভড হেপিলি ডিয়াৰ আফটাৰ, তেওঁ তাৰপিছত আনন্দেৰে বাস কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ কাহিনীভাগ ইমানতে শেষ হৈছে। আমি এতিয়া তলত দিয়া ৱৰ্ড মিনিংবোৰ বুজিবলৈ চেষ্টা কৰোঁ আহা। লেটছ লাৰ্ণ, শিকো আহা দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ, কেইটামান শব্দৰ অৰ্থ ফ্ৰম দ্য লেচন, কাহিনীটোৰ পৰা বা পাঠটোৰ পৰা। আমাক প্ৰথমতে দিয়া আছে এক্সাইটেড। এক্সাইটেড ৱৰ্ডটোৰ মিনিং হৈছে ফিলিং অৰ শ্বয়িং, অনুভৱ কৰা বা দেখুওৱা, হেপিনেছ এণ্ড এনথিউজিয়াজিম, আনন্দ আৰু উৎসাহ, অৰ্থাৎ এক্সাইটেড মানে হৈছে আনন্দ আৰু উৎসাহ অনুভৱ কৰা বা দেখুওৱা। তাৰপিছত দিয়া আছে ইনচিষ্টেড। ইনচিষ্টেড মানে হৈছে জোৰ দিয়া। ডিমাণ্ডেড, দাবী কৰা। ডেট চামবডি এগ্ৰিড, যাতে কোনোবা মান্তি হয় টু ডু চামথিং, কিবা এটা কৰিবলৈ, অৰ্থাৎ কোনোবাই যাতে কিবা এটা কৰিবলৈ মান্তি হয় তাৰ বাবে জোৰ দিয়া। তাৰপিছত দিয়া আছে ৰিপেণ্টিং, বি চৰি ফৰ চামথিং ৰং, কিবা এটা ভুলৰ বাবে দুখ অনুভৱ কৰা। ডেট ওৱান হেজ ডান, যেতিয়া কোনোবাই কিবা এটা কৰিলে, অৰ্থাৎ কোনোবাই বা এজনে কিবা এটা ভুল কৰিলে সেইটোৰ বাবে দুখ অনুভৱ কৰা। কোনোবা এজনে কিবা এটা ভুল কৰিলে সেইটোৰ বাবে দুখ অনুভৱ কৰা, আৰু সেইটোকে ইংলিছত ৰিপেণ্টিং বুলি কোৱা হয়। তাৰপিছত দিয়া আছে গ্ৰাণ্ট, আৰু গ্ৰাণ্ট মানে হৈছে মঞ্জুৰ কৰা বা দিয়া। টু এগ্ৰি মান্তি হোৱা, টু গিভ দিবলৈ, হোৱাট চামৱান হেড আস্ক ফৰ, যিটো কোনোবাই বিচাৰে, অৰ্থাৎ কোনোবাই কিবা এটা বিচাৰিলে সেইটো দিবলৈ মান্তি হোৱা। আৰু তাৰপিছত দিয়া আছে শ্বকড মানে হৈছে ছাৰপ্ৰাইজড এণ্ড আপছেট, আচৰিত হোৱা আৰু আপছেট অৰ্থাৎ দুখিত বা বিব্ৰত হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই পাঠটোৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।